নমস্কাৰ প্ৰথমে মই ভূপেন হাজৰিকাদেৱৰ এটি কালজয়ী গীত এশাৰী শুনাইছোঁ। লতা মুস্কাৰ এটা গান, যিটো গান মই প্ৰথম শিকিলোঁ, ভূপেন দাই লিখা। লতা মুস্কাই গাইছিলে জোনাকই ৰাতি অসমীয়া মাটি, তাৰে এশাৰীমান। নমস্কাৰ। আজি মই এজন ব্যক্তিক আপোনালোকৰ আগত চিনাকি কৰি দিম। এখেত হ'ল শ্ৰদ্ধাৰ শ্ৰীযুত সুশীল লাহনদেৱ। এখেতে পোহাইলতাৰ গছৰ পৰা এখেতে বহুত সুন্দৰ সুন্দৰ গান এখেতে সেই পাতৰ যোগেদি বজায়। এখেতৰ সৌভাগ্যক্ৰমে মই আমগুৰিত মোৰ চাকৰি সূত্ৰে মই থাকোঁতে লাহনদাৰ লগত চিনাকি হৈছিলোঁ। সেই সূত্ৰে আজি পৰ্যন্ত লাহনদাৰ লগত মোৰ নিজৰ দাদা নিচিনাকৈ মোক নিজৰ ভাতৃৰ দৰে হেৰি কৰে। হঠাতে কালি আহি লাহনদা আমাৰ ঘৰত ওলালহি আৰু আজি আমি তেওঁ এই ৰাতিপুৱাতে আমাৰ ভতিজা আমাৰ নৱজিতে লাহনদাক এই পাতৰ পোহাইলতা পাতেৰে তাক জাষ্ট এশাৰীমান গান গাই শুনালে। আমি নথৈ আনন্দিত। আমি ভৱিষ্যতে আমি আশা ৰাখিছোঁ লাহনদাই এনেকৈ বজাই যাওক, ৰাইজৰ আগত এনেকুৱা পুৰণা গীতবিলাক গাই শুনাওক। নিশ্চয় ৰাইজে নিশ্চয় ভাল পাব আৰু আশা ৰাখিছোঁ ভৱিষ্যত লাহনদাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ভগৱানে যাতে লাহনদাক সুস্বাস্থ্য গৰাকী ৰাখি এই তেখেতৰ যিবিলাক আপুৰুগীয়াই সম্পদৰ যিবিলাক তেখেতৰ সৃষ্টি, সেই সৃষ্টিৰাজি যাতে অটুট ৰাখে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু লাহনদাৰ স্বাস্থ্য ভাল খুব সুন্দৰভাৱে যাতে তেখেতে জীৱন যাপন কৰিবৰ বাবে
পাৰে তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ধন্যবাদ। নমস্কাৰ। নিশ্চয় দিলে ৰাইজক মোৰ ভায়ে। আমি তেনেকৈয়ে চিনাকি আৰু মই প্ৰায় ইয়ালৈ আহি থাকোঁ এই জেগালৈ। হঠাতে আজি ভাল লাগিছে মই যে আজি পুৱাতে ভূপেন দাৰ গান দুটি ৰাইজলৈ পঠাবৰ কাৰণে চেষ্টা কৰিলোঁ। ভূপেন দাই লিখা গীতেই মই প্ৰথমতে এইবিলাক বজাবলৈ শিকিছিলোঁ সৰু হৈ থাকোঁতে, আৰু এনেকৈয়ে ৰাইজৰ ওচৰত পাই আহিছোঁ। আচলতে ভগৱানে দিছে, গতিকে এয়াই সকলো সুখেৰে থাকক। আৰু যি এইটো বনাইছে আমাৰ গানখিনি এতিয়া এই ভাইটি বুলি কৈছোঁ মই, তেওঁ সুখেৰে থাকক, কৰি থাকক, এই কামনাই। নমস্কাৰ।